কাৰ্গিল যুদ্ধ বিজয়ৰ ২৫ বছৰ সম্পূৰ্ণ। কাৰ্গিল বিজয় দিৱসৰ প্ৰাক মুহূৰ্তত বীৰ শ্বহীদ কেপ্টেইন জিন্তু গগৈৰ সমাধি ক্ষেত্ৰত শ্ৰদ্ধাঞ্জলি জনালে ভাৰতীয় সেনাই। খুমটাইৰ বীৰ শ্বহীদ কেপ্টেইন জিন্তু গগৈৰ সমাধি ক্ষেত্ৰত ভাৰতীয় সেনা আৰ্টিলাৰী ৰেজিমেণ্টৰ বিষয়াৰ সেনা জোৱানসকলে বাইক ৰেলী কৰি আহি জনালে শ্ৰদ্ধাঞ্জলি। সেনা জোৱানৰ দলটিয়ে প্ৰথম কেপ্টেইন জিন্তু গগৈৰ পিতৃ মাতৃক সাক্ষাৎ কৰি শ্বহীদগৰাকীৰ সমাধিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। সেনা জোৱানসকলৰ সন্মুখত আৱেগিক হৈ পৰিল জিন্তু গগৈৰ পিতৃ মাতৃ। কাৰ্গিলৰ ড্ৰেছলৈ বাইক ৰেলী কৰি যাবলৈ শ্বহীদ জিন্তু গগৈৰ পৰা আশীৰ্বাদ গ্ৰহণ কৰিলে বুলি জনালে পিতৃয়ে। সেনাৰ দলটিক হিন্দুস্তান পেট্ৰলিয়ামৰ তৰফৰ পৰা দেৰগাঁও দাধৰা ৰছী HP ফুৱেল চেণ্টাৰৰ পুৱাৰ আহাৰ যোগান ধৰাৰ লগতে পথৰ কাষত বিভিন্নজনে অভিবাদন জনালে। উল্লেখ্য যে কাৰ্গিল যুদ্ধত বীৰ শ্বহীদসকলৰ ত্যাগ আৰু সাহসিকতাক সন্মান জনাই ডিব্ৰুগড় দিনৰজন সেনা ছাউনীৰ পৰা বাইক ৰেলী কৰি দেশৰ ৮খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহ পৰিভ্ৰমণ কৰি দ্ৰাছ পৰ্যন্ত প্ৰায় ৪,০০০ কিলোমিটাৰ অতিক্ৰম কৰিব সেনাৰ দলটিয়ে। D5 एक्सपीडिशन जो है ना, ये मिलिट्री का इनिशिएटिव है जो कि हमारे 1999 कारगिल वॉर का जो विनिंग स्प्री है वो सेलिब्रेशन का है। सिर्फ ये सेलिब्रेशन नहीं है, ये एक पैट्रियटिज्म है। ये हमारा देश में आर्मी का जो कंट्रीब्यूशंस है वो सेंसिटाइजेशन का है। इसमें हमने जितने भी हमारे डेवलपमेंट्स वगैरह हुआ है उसको भी हम प्रोजेक्ट करते हैं। HPCL की तरफ से हमने जो इनिशिएटिव लिया है जिसमें हमारे पब्लिक का बेनिफिट्स होता है ट्रांजैक्शंस के लिए, पेट्रोल पंप में जो फैसिलिटीज़ है उसको अवेल करने के लिए ये एक्सपीडिशन एक वन ऑफ इट्स ओन काइंड एंड आई थिंक दिस एक्सपीडिशन will sensitize our younger generation to come in military and serve India and then make the nation proud. হয়, মই সুখী হৈছোঁ যে আমাৰ বিজয় কাৰ্গিল বিজয় টিমটো আহিছে আমাৰ ইয়াত আৰু হিন্দুস্তান পেট্ৰলিয়াম মানে মোৰ পৰা উপবাস ক'লে যায় আৰু তোমাৰ জেগাতে আমাৰ হেৰিটো কৰি দিবা, নাস্তাটো কৰাই দিবা। তেতিয়া মই সকলোখিনি সুব্যৱস্থা কৰি পিনে সকলোকে নাস্তা চাস্তা কৰালোঁ। তেখেতসকলে যায় আমাৰ জিন্তু গগৈ ঘৰলৈ যাব আৰু মই লৈ যাম বুলি ভাবিছোঁ। বিলাক আহি যে বেটাৰ সমাধিত পদধূলা পেলাইছেহি, তাৰ কাৰণে আমি অত্যন্ত সুখী হৈছোঁ আৰু গোটেই জীৱনৰ কাৰণে তোমালোকক সুখ শান্তিৰে তোমালোকে থাকা আৰু আমিও যাতে সদায় আশীৰ্বাদ কৰি আছোঁ, য'তেই আছে ত'তেই সুখ শান্তি থাকি পৰিয়ালবৰ্গৰ সৈতে সুখেৰে শান্তিৰে থকা। এইখিনিকে মই বেটাৰ বিষয়ে কি ক'ম আৰু, চবকে দেখি খুব অত্যন্ত সুখী হৈছোঁ, কিন্তু এক হিচাপে বহুত দুখীও হৈছোঁ। কেলেনো তাক যে দেখা নাই যদিও চব ৰাইজ আহি সকলো তোমালোক আহিছে, মোৰ নিজৰ পুত্ৰ বুলি সকলোকে লগ পাই মই অত্যন্ত সুখী হৈছোঁ। আপোনালোকে আমাক বহুত সাহস গোটাইছে। এই যিটো টিম মানে ৰাইডাৰ্ছ বাইক ৰাইডাৰ্ছ আহিলে তেখেতসকলে ইয়াৰ পৰা কাৰ্গিললৈ যাব। এইটো এটা ডাঙৰ ষ্টেপ লৈছে। ভাৰতৰ প্ৰত্যেক কোণৰ পৰা 4 কোণৰ পৰা আহি পেলাই তেওঁলোকে দিল্লীত গোট খাব। দিল্লীৰ পৰা তেওঁলোকে একেলগে কাৰ্গিললৈ মাৰ্চ কৰিব। আমি অত্যন্ত সুখী হৈছোঁ।
তেওঁলোকে আহি পেলাই ইয়াত আমাৰ ইয়াত বেটাৰ তেওঁলোকে যে বেটাৰ ৰাখি পেলাবলৈ আহিছে। দেৰগাঁৱৰ পৰা সত্যজিৎ হাজৰিকাৰ ৰিপৰ্ট, প্লাছ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।